বহুত যিখিনি মোক দায়িত্ব দিলে মানে মন্ত্ৰী হিচাপে এই খুবেই গধুৰ দায়িত্ব আৰু বৰ্তমান সময়ত এই বিভাগবিলাক আমাৰ ইয়াং জেনেৰেশ্যনখিনিক সব ক্ষেত্ৰতে কেনেকৈ মানে আগবঢ়াই লৈ যাব পাৰে আৰু তেওঁলোকক আমি এংগেজ কৰিব পাৰোঁ সেইটোৰ লগত ৰিলেটেড গোটেই বিভাগ আজি স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ খুব ইম্পৰ্টেণ্ট যে আমি নিবনুৱা যুৱক যুৱতীসকলক কেনেকৈ কৰ্ম সংস্থাপন দিব পাৰোঁ আৰু তাৰ কাৰণে তেওঁলোকৰ যোগ্যতাটো আমি কেনেকৈ আনিব পাৰোঁ এটাতো হ'ল হেণ্ডলুম আৰু চেৰিকালচাৰ এয়া অত্যন্ত ইম্পৰ্টেণ্ট অসমৰ কাৰণে আৰু সেয়া হ'ল আমাৰ পৰম্পৰা আৰু যিটোৰ জৰিয়তে আমি আমাৰ মানে ঘৰখনৰ গোটেইটো আৰ্থিকভাৱেও এইটো আমি ঠিক কৰি লৈ আহি আছোঁ আগৰ দিনৰে পৰা গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইয়াৰ ওপৰত যথেষ্ট মানে কিছুমান আপোনাৰ মিছন লৈছে গতিকে সেইটো কৰিব লাগিব স্পৰ্টছ এণ্ড ইউথ মানে ৱেলফেয়াৰ আছে ইয়াও খুবেই ইম্পৰ্টেণ্ট ইয়াং মানুহবিলাকৰ কাৰণে আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল পেৰেণ্ট কালচাৰ এতিয়া ভাৰতীয় সভ্যতা সংস্কৃতি সনাতন ধৰ্ম আৰু তাৰ লগতে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক ট্ৰাইবছ আছে তেওঁলোকৰ ভাষা কলা সংস্কৃতিটো আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিম অটুট ৰাখিম আৰু দৈনন্দিন জীৱনত তেওঁলোকে তেওঁলোকৰ সমাজৰ ৰীতি নীতি দি কেনেকৈ চলি থাকিব পাৰে আৰু সেইবোৰ চলাই লৈ যাই থাকিব পাৰে তাৰ কাৰণে অসম চৰকাৰে এটা মানে ব্যৱস্থা লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো খুব গুৰুত্ব প্ৰদান কৰিছে গতিকে প্ৰত্যেকটা বিভাগ যিটো দিছে সেয়া অসমৰ প্ৰত্যেকজন নাগৰিকৰ লগত জড়িত গতিকে বহুত গধুৰ দায়িত্ব তথাপিও মোৰ ওপৰত যিহেতু বিশ্বাস এটা ৰাখি এই দায়িত্বখিনি দিছে মোৰ গোটেইটো মোৰ জীৱনটোত মই অলপ টাচ কৰি অহা এইবোৰ কামত মই জড়িত হৈ আহিছোঁ গতিকে নিশ্চয়কৈ দক্ষ আমাৰ বহুতো বিষয়াসকলো আছে গতিকে আমি যিমান পাৰোঁ মই ভাবোঁ অসমৰ ভৱিষ্যতৰ কাৰণে সেই বিভাগৰ জৰিয়তে যিখিনি কৰণীয় আছে সেইটো কৰিবলৈ চেষ্টা কৰিম স্যার গ্রাম্য অর্থনীতি টেক্সটাইল আৰু চেৰিকালচাৰ এই দুটা ডিপাৰ্টমেণ্ট আপোনাক দিছে আৰু বিশেষকৈ আমাৰ জনগোষ্ঠীয় ভাই ভনীসকল তাৰ লগত জড়িত কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত বা চৰকাৰ ৰাজহৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি মই ভাবোঁ কি ক'ব সেইকাৰণে মইতো এতিয়া দায়িত্ব পাইছোঁহে আমাৰ মানে অলৰেডি অনগয়িং কিছুমান আমাৰ প্লেনিং আছে আৰু স্কিমছবিলাক আছে নেশ্যনেল আৰু আমাৰ ষ্টেটৰো ৰাষ্ট্ৰীয়ভাৱেও আছে তো এতিয়া মই মন্ত্ৰী হোৱাৰ পিছত এতিয়া যিহেতু মই বিষয়াসকলৰ লগত কথা পাতিম এই বিষয়ত বিভিন্ন তথ্য ল'ম বাকী আমাৰ পৰম্পৰা ইয়াৰ গোটেই মানে কিবিলাক মানে কাম কৰাটো অত্যন্ত প্ৰয়োজন সেইটো মই বুজি পাওঁ কিন্তু স্কপটো কি আছে এইটো চাই লৈ পেলাই উদ্যোগ ল'ম গতিকে গোটেইটো বিভাগৰে মোৰ তেনেকুৱা মানে চবটো ইম্পৰ্টেণ্ট আমাৰ মানে গাঁৱলীয়া মানুহৰ লগত গাঁৱৰ মানুহৰ লগত সম্পৰ্কীয় গোটেইটো গতিকে এতিয়া তাত কি স্কপ আছে যিটোৰ দ্বাৰা আমি আৰু বেছি ভাল কৰিব পাৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনটো কি পৰিকল্পনাটো কি আৰু তাৰ কাৰণে আগৰ পৰা সেই ডিপাৰ্টমেণ্টবিলাকে কি কি লৈ আছে সেইটো জনাৰ পিছত মই ভাবোঁ লাহে লাহেকৈ নিশ্চয়